মোক এনে আগে পিছে কোনোবা চিনি পোৱা নেকি? স্যার আপনার ক্লাসটো মঙ্গলবারে থাকিব নেকি? প্রত্যেক মঙ্গলবারে? Yes, every Tuesday. ওকে স্যার। স্যার আপনার বিষয়টো স্যার? হা? তিনিখন পেপাৰ আছে নহয়, কোনখন পেপাৰ? ওকে, কৈ আছো দেই। আমাৰ অল টোটেল 3খন পেপাৰ আছে ন? সো তাৰে যিখন পেপাৰ নম্বৰ 2 PGDY S102 সেইখন মই পঢ়াম। Introduction to Ayurveda and Alternative Therapy. আয়ুর্বেদ and ব্যক্তিগত চিকিৎসা পৰিচয়। হ'ব? চলো। Now we are going to start our session. Okay, one second. कैसा ने? Yes, sir. देखिए सुनो. देखिए sir. Okay. So my paper is PGDY S102. This is the second paper. So Yes, the sir. topic is Introduction to Ayurveda and Alternative System of Medicine. Okay. এতিয়া আমি কিতাপৰ নামটো কলো তাত প্ৰথমতে আহিল Introduction to Ayurveda. কাৰোবাৰ কিবা আছে নেকি এক্সপেৰিয়েন্স এবাউট আয়ুৰ্বেদা যদি কোনোবা কাম কৰি আছে আয়ুৰ্বেদাৰ ওপৰত নাই ওকে আয়ুৰ্বেদটো সকলো শুনিছা নামটো Yes, sir. বিভিন্ন কিতাপত বিভিন্ন চ্যানেল বিলাকত হয় বা সোশ্যাল মিডিয়াত পাই থাকা হয় নাই আয়ুৰ্বেদা Yes, sir. দিস ইজ ইন্ডিয়ান আমাৰ এটা ভাৰতীয় সভ্যতাৰ বস্তু হয় কি নহয় এটি সম্পদ তাৰ লগতে আছে অল্টাৰনেটিভ সিস্টেম অফ মেডিসিন অল্টাৰনেটিভ মেডিসিন শুনিছা নামটো আগতে Sir. that means বিকল্প চিকিৎসা পদ্ধতি okay AYUSH আমাৰ যেটো ইউনিট 1 আছে ইউনিট 1 ৰ নামটো হৈ গল Introduction to Ayurveda বা আয়ুৰ্বেদৰ পৰিচয় okay so আয়ুৰ্বেদ কোৱাৰ লগে লগে আমাৰ কি মনলৈ আহে কি আয়ুৰ্বেদ ইজ এ মেডিসিন হয় কি নহয় বিভিন্ন বনৌষধি হয় কি নহয় হে মনলৈ আহে ৰাইট so আমি এখন ইউনিটত আমি আয়ুৰ্বেদৰ ওপৰত আমি ডিসকাস কৰিম দেই so ইয়াৰ আগতে আমি জানিব লাগিব আয়ুষ AYUSH this is the main concept of alternative medicine আয়ুষ গভর্নমেন্ট নাম শুনিছা আয়ুষ মন্ত্ৰালয় হয় কি নহয় তাৰ যি পাঁচটা আখৰ আছে সেই পাঁচটা আখৰৰ পাঁচটা মিনিং আছে প্ৰথমটো কি বুলি কোৱা আছে Ayurveda. A for Ayurveda, Y for yoga, Y for yoga.
U for Unani, Homeopathy. S for Siddha, and H for homeopathy. Homeopathy. So now Ayurveda. So what is Ayurveda? Ayurveda is a Indian ancient medical science. মোটামুটি 5000 বছর পুরনি ভারতীয় সভ্যতার 5000 বছর পুরনি এটি মেডিকেল সায়েন্স ঠিক নহয় আমি যে আজিকাল দেখো হসপিটাল মেডিকেল যত মেডিসিন দিয়ে বা অপারেশন হয় তো তারকে কিমান বছর পুরনি এটি যেটো আমার ভারতীয় সভ্যতার অতীজৰে পৰা চলি আহিছে যাক আয়ুৰ্বেদ বুলি কোৱা হয় ইট মিন্স দা মেডিকেল সিস্টেম আমাৰ আগতেও আছিল তাহানি যুগৰ পৰাই মেডিকেল সিস্টেম চলি আছে আৰু তাকে কোৱা হয় আয়ুৰ্বেদ আয়ু মানে আয়ু জীবন আয়ু মানে শুনিছে নামটো আমি যে কই যে এই মানুহজনৰ আয়ু কম কাবা আয়ু বেছি হয় নাই আয়ু কম কাৰণে বেছি বছৰ দিয়া নাথাকিলে যেনেকৈ আমাৰ জুবিন দা হয় কি নহয় তেখেতে কম আয়ুতে বহুত কাম কৰি থৈ গ'ল আয়ু আয়ু মানে লাইফ বা জীবন so next is beda bed শব্দটো পাইছানে নে আগতে জ্ঞান Yes. বিজ্ঞান আমাৰ বেড কেইখন আছে চাৰিখন চাৰিখন so bed মানে কি বিজ্ঞান বেদ মানে হৈ গ'ল জ্ঞান বা নলেজ জ্ঞান বা বিজ্ঞান so এখানে কোৱা হৈছে আয়ু বেদা মানে দা লাইফ জীৱনৰ বিজ্ঞান বা knowledge about the life okay the knowledge about the life science আমাৰ যিখন বেদ আছিল ঋগবেদ নাম শুনিছা চাৰিখন বেদৰ ভিতৰত ঋগবেদ কিমান নম্বৰ জানানে ঋগবেদ ফার্স্ট নম্বর প্ৰথমখন বেদে হ'ল প্ৰথমখনে চাগে আৰু ঋগবেদখন আটাইতকৈ oldest this is a very oldest bed that's called is ঋগবেদ so ayurveda ইয়াক কোৱা হয় it is the উপবেদা of অথৰ্ববেদা অথৰ্ববেদৰ নাম পাইছা অথৰ্ববেদ আয়ুৰ্বেদক বেসিক্যালি কি হয় উপবেদ মানে বেদৰ এটা অংশ উপনিষদ উপনিষদৰ নাম শুনিছানে শুনিছো স্যার ঠিক যেনেকে উপনিষদ ঠিক তেনেকৈ উপবেদা মানে বেদৰ আৰু এটা সৰু পাত এক্সট্ৰা এটা বেদ মানে আয়ুৰ্বেদ কি বুলি কয় অথৰ্ববেদৰ এটা পাৰ্ট ইজ কল্ড উপবেদা ইয়াত কি দিছে the mention of use of herbs of medicinal purpose of found in the oldest available written literature of world ঋগবেদ মানে ঋগবেদত কি পোৱা যায় এই আয়ুৰ্বেদৰ যেটো মেডিচিনেল হাৰ্বছৰ ওপৰত তাতে উল্লেখ কৰা আছে okay so mainly ki ayurveda it is called the life science and it is very oldest 5000 বছৰ পুৰণি এটি আমাৰ মেডিকেল সায়েন্স this is normally ayurveda okay আমি জাস্ট থুলমুলকে আমি গম পালো আয়ুৰ্বেদাৰ বিষয়ে হা নেক্সট আমি এটা যোগা কি বস্তু কোনবাই জানানে যেহেতু যোগাৰ ফিল্ডত বৰ্তমান আহিছে সকলোৱে আচ্ছা ঘৰত কোনে যোগ কৰা কোনবা কৰা আছেনে হয় আছো স্যার আমি আছো কিমান দিন হ'ল কৰা কি আছে স্যার 10 বছর 10 বছৰ ঠিক আছে মোক আপুনি কওকচোন হোৱাট ইজ যোগা নিজৰ ভাষাত কওক
yoga হৈছে union of body, mind and breath. ওকে ক'ত পালে আপুনি The Art of Living Organization, Bangalore. ঠিক আছে তাত কি কৈছে দা ইউনিটি অফ বডি মাইন্ড এণ্ড Breath. ব্ৰেথ কাৰণ আমাৰ শৰীৰটো আৰু মনটো যিহেতু কানেক্ট কৰি আছে আমাৰ উশাহ নিশাহে সেইবাবে যেতিয়া আমি যোগা কৰো তেতিয়া কি হয় অট'মেটিকেলি আমাৰ মাইণ্ড আৰু আমাৰ শৰীৰটো আমাৰ এক লয়ত হেৰি হয় সেইকাৰণে তাৰ উপকাৰিতাখিনি আমি লাভ কৰো ঠিক আছে বাৰু আৰু বেলেগ কোনোবাই কোৱাচোন আমি যেতিয়া আমি সৰু আছিলো তেতিয়া আমি কি শুনিছিলো yoga means বাবাজি yoga means জিমনাষ্টিক হয় নাই যিবোৰ আমি পাৱাৰ যোগা কৰাবোৰ দেখো আমি ভাবো কি সেইটোৱেই yoga right but জানানে these are the not yoga is a basically the way of life জীৱনটো জীয়াই থকা এটা কলা বা yoga is a discipline in life শ্ৰী শ্ৰী ৰবিশংকৰৰ যিটো অনুষ্ঠান আছে অনুষ্ঠানটোৰ কি নাম The Art of Living Organization. that means art of living yoga জীৱন is জীয়াই a থকাৰ art কলা of living মানে জীৱনটো জীয়াই থকাৰ এটা কলা that is yoga তো আমি yoga বলে নরমালি কি বুঝো আসন প্রাণায়াম কৰাটো yoga বুলি বুঝো হয় নহয় actually নহয় yoga is a very big thing the asanas only the part of yoga ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমাৰ যিটো দৈনন্দিন আমাৰ যিটো ডিসিপ্লিন বা যিটো সিস্টেম that is yoga okay yoga মানে আমি কি বুঝো লগ কৰা যোগ কৰা যেটো অসমীয়াত যোগ বুলি কোৱা হয় যোগ মানে প্লাস এড কৰা হয় কি নহয় সংস্কৃতৰ যিটো ইউজ yoga is basically come from the Sanskrit root মানে শব্দ use ধাতুৰ পৰা যোগটো আহিছে সংস্কৃতৰ যিটো root শব্দ useৰ পৰা কি আহিছে যোগ শব্দটো আহিছে যোগ means to join to unite unite between mainly the body mind and soul শৰীৰ মন আৰু আত্মাৰ মিলন একত্ৰীকৰণ আছে নহয় ইয়াত কি দিছে the union of individual consciousness with universal consciousness that means আত্মা আৰু পৰমাত্মাৰ মিলন আমাৰ শৰীৰৰ যিটো হিউম্যান সোল আছে the human soul connect with supreme soul that is yoga what is the ultimate goal of yoga any idea এটা সুস্থ শৰীৰ আৰু তনাৱৰহিত এটা মন যাতে আমি জীৱন ধাৰণৰ প্ৰণালীটো সলনি কৰিব পাৰো মানে আপগ্ৰেডেড কৰিব পাৰো সেইটো নহয় সেইটো actually benefit the yoga ultimate goal to ইয়াত দিয়াই আছে union of individual consciousness with universal consciousness atma paramatmar milon বুজিছা the human soul connect with supreme soul thaba jodi ami kobole jao the moksha prapti liberation samadhi it is the main goal of yoga yoga বিভিন্ন ভাগ আছে বিভিন্ন মাধ্যম আছে যেনে কর্মযোগ ভক্তি যোগ জ্ঞান যোগ রাজযোগ অষ্টাঙ্গ মার্গ হয় না হঠযোগ বিভিন্ন মাৰ্গৰ জৰিয়তে আমি যাব পাৰো বাট সকলোৰে yoga যিটো মেইন লক্ষ্য বা উদ্দেশ্য আলটিমেট গলে হৈ গল মোক্ষ প্ৰাপ্তি হোৱা whatever go through কৰ্মযোগ ভক্তি যোগ
অষ্টাংগ যোগ যেনেকে নোযোৱা কিয় বাট আল্টিমেট গলটো হৈ গল সবৰে সেম মোক্ষ প্ৰাপ্তি হোৱা okay so yoga means basically the unity the body mind and soul or অথবা the connect with human soul to with supreme soul by individual consciousness with universal consciousness okay yoga আমি root word to গম পালো it is the basically normally yoga ভাগ কেই প্ৰকাৰৰ yoga is divided in 4 part কি জানেনে কোনোবা कर्मयोग धर्मयोग कर्मयोग ज्ञान योग আৰু বা कर्मयोग कर्मयोग कर्म ज्ञान योग धर्म ज्ञान योग हा Bhakti আৰু yoga. भक्ति योग ভক্তি যোগ আৰু चारिटा সাইডে গোটেইখিনি ক্লিয়াৰ হোৱা নাই নাম্বাৰ 1 ইজ কৰ্মযোগ कर्मयोग দেন धर्मयोग not ধৰ্ম যোগ নাই কৰ্মযোগ ভক্তি যোগ জ্ঞান যোগ এণ্ড ৰাজযোগ राज গম পালা ইয়াৰ উপৰি আৰু কেইবাটাও ক্লাসিফিকেশন আছে লাইক লয় যোগ তন্ত্ৰ যোগ মন্ত্ৰ যোগ অষ্টাংগ যোগ hatha yoga they are the others classification the mainly yoga চাৰি প্ৰকাৰৰ কৰ্ম ভক্তি জ্ঞান আৰু ৰাজযোগ এইকেইটাৰ মাধ্যমত আমি কি হ'ব পাৰো আমাৰ যিটো মোক্ষ প্ৰাপ্তি আছে আমি মোক্ষ প্ৰাপ্তিৰ লক্ষ্যত যাব পাৰো okay this is the basics just idea of yoga clear হৈছে সকলোৰে वैसे सर পিছত আমি আকৌ বহলকে পঢ়িম হা আজি জাস্ট থুলমূল এটা আইডিয়াহে দিছো হ'ব আমি নেক্সট যাম এটা ইউনানি any idea about ইউনানি যেনেকৈ আমাৰ ভাৰতত আয়ুৰ্বেদ অতি পুৰণি হয় নে এটি বৈজ্ঞানিক চিকিৎসা পদ্ধতি হয় নে অতীজৰে পৰা চলি আছে ঠিক তেনেকৈ গ্ৰীচ দেশৰ সৃষ্টি হোৱা এটি পুৰণি যিটো সিস্টেম it is called ইউনানি ओके सर okay it around কি দিছে 460 BC মানে আজিৰ পৰা মোটামুটি 2500 বছৰ আগতে সৃষ্টি হোৱা এটি মেডিসিন সিস্টেম this is called ইউনানি গ্ৰীচৰ পৰা ক'ত গ'ল এইটো আৰব পাৰ্চী তাৰ পৰা আহিলে ভাৰততো আহিলে 1213 সেঞ্চুৰী 12th সেঞ্চুৰীত ভাৰতত আহিলে কেনেকৈ আহিলে প্ৰথমে আৰবত গ'ল তাৰপিছত পাৰ্চীত গ'ল দেন ইণ্ডিয়াত আহিলে ইণ্ডিয়াতো বৰ্তমান ইউনানি খুব চলে ইয়াত কি হয় বেসিক্যালি আমাৰ চাৰিটা ৰোগৰ ওপৰত ট্ৰিটমেন্ট দিয়া হয় the four humors blood phlegm yellow bile and black bile এইটা হৈ গ'ল ইয়াৰ ওপৰত ট্ৰিটমেন্ট দিয়া মেইন সিস্টেমটো হৈ গ'ল ইউনানি ট্ৰিটমেন্ট ইয়াত কি দিছিল ইহঁতৰ এটা এমছ এটা আছে দা ইউনানি এমছটো হৈ গ'ল the balance within the body through diet lifestyle herbal mineral remedies like massage ইয়াত কি দিয়া হয় ডায়েট দিয়া হয় লাইফষ্টাইলৰ ওপৰত ট্ৰিটমেন্ট দিয়া হয় হাৰ্বেলৰ ট্ৰিটমেন্ট দিয়া হয় হাৰ্বেলৰ জৰিয়তে ট্ৰিটমেন্ট দিয়া হয় মিনাৰেলৰ মাধ্যমত দিয়া হয় আৰু মাসাজৰ জৰিয়তে ট্ৰিটমেন্ট দিয়া হয় So, इखिनि बेसिक হৈ গল আমাৰ ইউনানিৰ নেক্সট আমি যাম সিদ্ধা নাম শুনিছা নাই শুনা সিদ্ধা হৈ গল আমাৰ অতীজৰ পুৰণি মানে আয়ুৰ্বেদতকৈ আগৰ পুৰণি এটি ট্ৰিটমেন্ট সিস্টেম এটো বেসিক্যালি আমাদের সাউথ ইন্ডিয়াত সৃষ্টি হোৱা বস্তু সাউথত মেইনলি তামিলনাডুত
ইয়াৰ আৱিষ্কাৰ হৈছিলে কেতিয়া আজিৰ পৰা 10,000 বছৰ আগত মিন্স আমাৰ যেটো ইন্ডাছ ভেলী সিভিলাইজেশনৰ তাতকৈ 10,000 বছৰ আগৰ সৃষ্টি হোৱা এটি ট্ৰিটমেন্ট সিদ্ধা ইজ এ ancient traditional medicine system of southern India মানে সাউথৰ সৃষ্টি হোৱা এটি ancient medical system সিদ্ধা means basically to achievement সিদ্ধা মানে হৈ গল achievement পিছলৈকে যেতিয়া মাষ্টাৰ ডিগ্ৰী পঢ়িবা তাত কিছুমান উপনিষদ পাবা বা হাঠিয়গত কিছুমান ভাগ আছে তাতে পাবা তাত সিদ্ধৰ বিষয়ে কোৱা আছে যেনেকে সিদ্ধান্ত পদ্ধতি তেনেকে দা সিদ্ধ মানে হ'ল সিদ্ধি লাভ কৰা সিদ্ধি শুনিছেনে ওয়ার্ডটো শুনিছো স্যার কোন আমি এই ব্যক্তিজনে এই মহাপুৰুষজনে সিদ্ধি লাভ কৰিলে যেনেকে আমাৰ গুৰুজনে সিদ্ধি লাভ কৰিছিলে হয় নাই যেনেকে স্বামী শিৱানন্দ সৰস্বতী সিদ্ধি লাভ কৰিছিলে স্বামী বিবেকানন্দ সিদ্ধি লাভ কৰিছিলে ঠিক তেনেকৈ সিদ্ধ মানে মেইনলি অ্যাচিভমেন্ট সিদ্ধি লাভ কৰা বা perfection it is focused on a holistic approach to health considering the patient physical mental and environment factors মানে যিবোৰ শাৰীৰিক মানসিক আৰু আমাৰ যিবোৰ এনভায়ৰনমেন্টাল লগত জড়িত যিবোৰ ৰোগ হয় তাৰ ওপৰত মেইনলি ইয়াৰ ট্ৰিটমেন্ট দিয়া হয় আৰু এইটো মেইনলি বেসড অন দা 5 এলিমেন্ট 5 এলিমেন্ট মানে কি যাক কোৱা হয় পঞ্চ মহাভূত পঞ্চ মহাভূত শব্দটো পাইছনে আগতে পাইছো স্যার হা হা মাটি পানী বায়ু অগ্নি আকাশ সিৰিয়েলি হোৱা নাই মাটি পানী বায়ু অগ্নি উল্টা হৈছে আকাশ বায়ু আকাশ অগ্নি জল আৰু পৃথিৱী এইকেইটা কি বস্তু জানেনে পঞ্চতত্ত্ব কম যে পঞ্চতত্ত্ব কি বস্তু হোৱাট ইজ পঞ্চতত্ত্ব নাজানো স্যার মানৱ হা পঞ্চতত্ত্ব হল গোটেই পৃথিৱীত গোটেই বিশ্বত মানে ইউনিভার্স সৃষ্টিৰ মূলতে হৈ গল মেন পঞ্চতত্ত্ব দা পঞ্চ মহাভূত বুলি কোৱা হয় এই বিশ্ব ব্ৰহ্মাণ্ডত ইউনিভাৰ্সত প্ৰথমে কি আহিছিলে আকাশ আহিছিলে এখানে এক নম্বৰ কথা কি থাকে আকাশ থাকে স্কাই তাৰ পিছত আহে এয়াৰ ওকে তাৰ পিছত আহে ফায়াৰ অগ্নি অগ্নিৰ পিছত আহে ওয়াটাৰ তাৰ পিছত কি আহে লাষ্টত আৰ্থ মাটি ওকে যেতিয়া কাৰোবাক কবা বা লিখিবা প্ৰথমে কৰপা আৰম্ভ কৰিবা টডা ইথাৰ মানে স্পেস আকাশ আকাশ বায়ু অগ্নি জল আৰু মাটি এ যদি উল্টাকে কৰো কি হয় মাটিৰ ওপৰত পানী আছে পানীৰ ওপৰত আমাৰ কি আছে অগ্নি অগ্নি মানে সূৰ্য দেৱতা সূৰ্য তাৰ ওপৰত কি আছে এয়াৰ আছে তাৰ ওপৰত কি আছে আমাৰ ওপৰত স্পেস আছে খালি ঠাই এই পাঁচটা বস্তু কি আমাৰ যেটো শৰীৰ গঠন হৈছে এই পাঁচটাৰ বস্তুৰ জৰিয়তে আমাৰ শৰীৰটো গঠন হৈছে the human body they made by these 5 things এটা যদি আমি কমলৈ যাও স্পেসৰ লগত আমাৰ শৰীৰৰ কি ৰিলেশন আছে মই যে কলো কি এই পাঁচটা বস্তুৰ লগত আমাৰ শৰীৰটো গঠন কৰা হৈছে স্পেসৰ ৰিলেশন কি আছে গম পাইনে মন নেকি স্যার মনটো চাগে নহয় স্পেস মানে খালি ঠাই আমাৰ শৰীৰৰ যিমান অৰ্গান আছে তাৰ মাজত কিছুমান এনেকুৱা ঠাই আছে য'ত আমাৰ স্পেস আছে খালি ঠাই আছে বুজিছা যেনেকে কাণৰ ভিতৰত হয় নি বিভিন্ন ঠাই আছে সেকেন্ডটো কি আছে আমাৰ এয়াৰ বতাহ হয় নহয় আমাৰ শৰীৰত এয়াৰ আছে কি নাই স্যার হয় হয় কওক স্যার এবাৰ আকৌ সিৰিয়েলি কৈ দিব নেকি কোনটো প্ৰথম হয় কোনটো সেকেন্ড হয় ওকে মানে প্ৰথমে আহে
স্পেচ ইথাৰ বুলি কোৱা হয় মানে আকাশ স্পেচ খালি ঠাই হয় না আমাৰ আকাশটো চাবলৈ গ'লে পৰা খালি ঠাই ন তাৰ ভিতৰত বহুত কি বস্তু আছে হয় কি নহয় প্ৰথম আহে স্পেচ তাৰ পিছত নেক্সট আহে এয়াৰ বতাহ 3 নম্বৰত আহে ফায়াৰ অগ্নি অগ্নি হৈ গ'ল সূৰ্য তাৰ পিছত আহে ৱাটাৰ জল এণ্ড দেন লাষ্টত আহে আৰ্থ মাটি গোটেই ইউনিভাৰ্সৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ড আছে তাৰ মূলতে এই পাঁচটা বস্তুৰ জৰিয়তেহে গোটেই সৃষ্টি হৈছে ঠিক তেনেকে আমাৰ যিটো শৰীৰৰ গঠন এই পাঁচটা বস্তুৰ জৰিয়তে আমাৰ শৰীৰটো গঠন কৰা হৈছে ওকে এটা বুজিছা আমাৰ শৰীৰৰ একেবাৰে যেটো প্ৰথম লেয়াৰ ফাৰ্স্ট লেয়াৰ কি আছে জানানে যেটা আমি মানুহ এজনক দেখো প্ৰথমে কি দেখো মানুহৰ ষ্ট্ৰাকচাৰ হয় কি নহয় প্ৰথম ষ্ট্ৰাকচাৰত কি আছে মাংসপেশী আছে মাংসপেশী দেখোনে আমি আমাৰ স্কিন আছে হয় কি নহয় যেটা মাসলস right the muscle is the art পঞ্চ মহাভূতৰ যেটো এলিমেন্ট হৈ গল আর্ট ইজ মাসল ওকে আমাৰ শৰীৰৰ যে মাংসপেশী আছে দিজাডা তাক আৰ্ট বুলি কোৱা হয় ওকে সেকেন্ডটো কি আছিল তলৰ পাজত আমি যাবলৈ যাও জল আছে ওয়াটাৰ আমাৰ শৰীৰত ওয়াটাৰ আছে কি নাই আছে স্যার ওয়াটার আছে কিমান আছে 1 লিটাৰ 2 লিটাৰ 70% আমাৰ বডিৰ 70% ওয়াটাৰ ওকে আমি যত বাস কৰো পৃথিৱীত মাটি বেছি আছে নে পানী বেছি আছে পানি বেশি আছে হা পানী বেছি পানি আছে। বেশি আছে পানী বেছি আছে না মাটি বেছি আছে এটা পানী পানীটো মাটিত আছে না মাটিটো পানীত আছে পানির পানী বেছি আছে পানি স্যার। বেশি আছে স্যার মানে 7খন মহাদেশ আছে 7খন মহাসাগৰ আছে ন মহাসাগৰ 7খন মহাদেশ 5খন মাটি বেছি আছে আৰু মহাদেশ 5খন ঠিক আছে বাৰু 7খন মহাসাগৰ আছে কিন্তু এই মহাসাগৰ কেইটা ক'ত আছে আকাশৰ ওপৰত আছে মাটিৰ ওপৰত আছে মাটিৰ ওপৰত তে মাটিটো বেছি হল পানীটো বেছি হল এটা অলপ লজিক্যাল বস্তু কনফিউজন বস্তু নিজে অলপ মানে ৰিসাৰ্চ কৰি ওলাব লাগিব পানি বেশি স্যার এনে যদি চাবলৈ যাও মানে দেহ হিচাপে পানী বেছি আছে পানি বেশি হয় কি নহয় কিন্তু যদি আৰ্টিফিচিয়েলি চাবলৈ যাও পানীটো ক'ত আছে মাটিৰ ওপৰতো আছে কিন্তু পানিটো মাটিখিনিৰ থিকনেসটো বেছি পানি তেনেকুৱাকে চাব হ'ব গ'লে পাৰে। স্যার গোটেইখিনি মাটিয়ে আছে গোটেইখিনি পৃথিৱীত মানে গোটেইখিনি মাটিয়ে আছে তেনেকুৱাকে যদি চোৱা যায় হয় হয় পানী নাইয়ে ভূগৰ্ভৰ পানী আছে গুড মাটিৰ তলত পানী আছে মানে ভূগৰ্ভৰ পানী আছে তাতে ৰিসাৰ্চ কৰিব লাগিব ৰিসাৰ্চ কৰি ওলাব লাগিব হা সো কি ক'লো আমাৰ শৰীৰত 70% ওয়াটাৰ ৰাইট কেনেকা ওয়াটাৰ বডিত কেনেকে ওয়াটাৰ আছে অকল পানী আছে নেকি 70% মিজ হয়েছে মানে পানীৰ সম্পূৰ কেনেকুৱা লাইক ব্লাড হয় কি নহয় যিমান বড় লিকুইড বস্তু আছে ই এনজাইম হ'ব পাৰে হা চৰ্বি হাৰ্ট হাড় প্লাজমা এইবিলাক তেজত মিক্সাৰ হৈছে হিৰাও পঢ়িয়া yes fetch blood এইবোৰ সকলো হ'ব মিউকাস ভেইন enzyme these are all the component of water right তাৰছত কি আছে অগ্নি আছে আমাৰ শৰীৰত ক'ত অগ্নি আছে এয়াৰো আছে
এয়াৰটো গৈ আছো এতিয়া আমি এতিয়া অগ্নিত আছো আমাৰ শৰীৰৰ কোনটো অংশত অগ্নি আছে ডাইজেষ্টিভ চিষ্টেম ডাইজেষ্টিভ চিষ্টেমৰ কোনখিনিত আছে ডাইজেষ্টিভ য'ত খানা বহুত ডাঙৰ হয় খানা য'ত আমাৰ হজম হয় অগ্ন্যাশয় হৈছে পাকস্থলীত য়েছ পাকস্থলীত আছে তাক কি বুলি কোৱা হয় এচিড বুলি কোৱা হয় কি নহয় এচিড বুলি কোৱা হয় হাইড্ৰক্লৰিক এচিড বুলি কোৱা হয় যেতিয়া আমি খাদ্য খাওঁ এই খাদ্যটো কলৈ যায় আমাৰ ষ্টমাকত যায় তাত অগ্নি কি কৰে এইটো গলাই দিয়ে হয় কি নহয় তাৰপিছত লাহে লাহে আমাৰ যি ইন্টেষ্টাইন আছে তালৈ লাহে লাহে গতি কৰি কৰি আমাৰ ৰসবোৰ খাই থাকে হয় নাই সকলোৰে অগ্নি আছে নে কি নাই কাৰোবাৰ বেছি আছে কাৰোবাৰ কম আছে ওকে ইয়াৰ বিষয়ে আমি আয়ুৰ্বেদৰ পিছত পঢ়িম অগ্নি কেই প্ৰকাৰৰ আছে হা আৰু কি কাৰণে অগ্নিৰ কিমান পৰিমাণৰ কাৰণে শৰীৰত অসুখ হয় কি কাৰণে পেটৰ প্ৰব্লেম হয় আমি তাৰ বিষয়ে পিছত পঢ়িবলৈ পাম তো ডেট মিন্স আমাৰ শৰীৰৰ ষ্টমাকত আমাৰ অগ্নি আছে ৰাইট তাৰপিছত আমি যাওঁ ওপৰলৈ এয়াৰ আমাৰ বডিত এয়াৰ আছে কি নাই আছে স্যার ক'ত আছে উশাহ নিশাহ লওঁতে বায়ু উশাহ নিশাহ লওঁতে যেনিবা লোকেশ্যনটো ক'ত মানে শৰীৰৰ কোনটো অংশত নৰ্মেলি আমাৰ এয়াৰ থাকে লাংছত থাকে নহয় তাত কি এয়াৰ থাকে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড থাকে ৰাইট দুটাৰ ভিতৰত আমাৰ কোনটো প্ৰয়োজন অক্সিজেনৰ অক্সিজেন কাৰ্বন ডাই অক্সাইড নালাগে নেকি কাৰ্বন ডাই অক্সাইডটো এৰি দিওঁ ন অক্সিজেনটোহে লওঁ আমি ৰাইট ওকে মই মাজত এটা কথা এটা কম দেই এয়াৰটো স্যাৰ চেল বিলাকলৈ যায় তো চবতে যায় সমস্ত শৰীৰত যায় সমস্ত শৰীৰত যায় কাৰোবাৰ কেইটা মূৰ বিষাইছে নে নাই স্যাৰ বিছানি আজিলৈ কাৰো মূৰ বিষোৱা নাই বিহাইছে স্যাৰ বিহাইছে মূৰ কেতিয়া বিষায় জানানে অক্সিজেনৰ কমি হলে আৰু গেষ্টিক হলে হা অক্সিজেনৰ কমি হলেও হয় ৰাইট গেছ হলেও হয় ৰাইট গেছ হলে গেছটো হয় ষ্টমাকত ৰাইট তেন্তে মূৰটো কিয় বিষায় আমাৰ হীৰা উপৰিয়া এইবিলাকে বায়ুটো গেছ হা হা হীৰা বিলাকেতো যায় চব চেলে পায় আমাৰ সেই যিটো চেলটোৱে পাইতো গেছটো বায়ুটো চোৱা কি হয় গেছ মানে ধৰক বায়ু বুলি ক'বলৈ যাওঁ বায়ুৰ ৱেট কেনেকুৱা বহুত পাতল কিন্তু বিভিন্ন কাৰণত আমাৰ ষ্টমাকত গেছৰ সৃষ্টি হ'ল গেছটো যিহেতু পাতল ই গতি কোনপিনে কৰিব ওপৰৰ ফালে আকাশৰ পিনে কৰিব ৰাইট আমাৰ শৰীৰৰ আকাশৰ পিনে কোনটো আছে কোনটো অংগ আছে মূৰটো আছে ওপৰলৈ গতি কৰিব ওপৰলৈ গতি কৰিলে কি হয় আমি যাৰ মাধ্যমত আমাৰ ব্ৰেইনত বা চেলত মানে অক্সিজেনবোৰ যায় এই চেলবোৰ কি বুলি কয় এয়াৰ পাইপবোৰ যে আছে এই এয়াৰ পাইপবোৰ কি হয় এই গেছৰ কাৰণে ব্লক হৈ যায় এটা ৰেজিষ্টেন্স আহি যায় তাৰ ফলত কি হয় আমাৰ ব্ৰেইনে প্ৰচুৰ পৰিমাণ অক্সিজেন ল'ব নোৱাৰে এটা অক্সিজেন ডেফিচিয়েঞ্চি হৈ যায় সেইকাৰণে চাবা কেতিয়াবা কি হয় আমাৰ এই গলৰ ৰাইট চাইডে বা লেফ্ট চাইডে কিছুমান নাভডাল মোটা হৈ যায় খুব বিষায় ফুলি উঠে চুইলিং কৰে হয় নাই মূৰটো বিষালে ৰাইট আৰু তেতিয়া মূৰটো বিষায় যেতিয়া ডেফিচিয়েঞ্চি হ'ব অক্সিজেনৰ ডেফিচিয়েঞ্চি হোৱাৰ লগে আমাৰ শৰীৰটোৱে বা মূৰটোৱে ছিগনেল দিয়ে কি আমাৰ মূৰত অক্সিজেনটো কমিছে পেইন মানে হৈ গ'ল ছিগনেল কি বুজায় ওকে চ' যেতিয়া মূৰৰ বিষ হ'ব আমি কি কৰিব লাগে নৰ্মেলি
যদি গেছৰ কাৰণে হৈছে প্ৰথম গেছটো ঠিক কৰা মানে পেটটো ক্লিয়াৰ কৰা পেট ক্লিয়াৰ হলে মূৰৰ বিষটো এনে ভাল হৈ যাব মহিলা বহুত মহিলা চাবা কিছুমান বেড হেবিট থাকে লৰাতকে বেছি থাকে যদি মূৰটো বিষাই আছে গাখীৰ চাহটো খোৱাৰ লগে লগে মূৰৰ বিষটো ভাল হৈ যায় হয় কি নহয় হয় স্যার হয় স্যার হয় ঘৰত যদি মা আছে চাবাচোন যদি হয় মূৰটো স্যার বিষাই গাখীৰ চাহটো খোৱাৰ লগে লগে ভাল হৈ যায় হয় স্যার সেইটো মোৰ ক্ষেত্ৰতো হয় স্যার তোমাৰো হয় এটা কথাটো হ'ল কিয় ভাল হৈ গ'ল জানানে পানীটোৱে গেছটো নোহোৱা কৰি দিব হা হা পানীটোৱে গেছটো নোহোৱা কৰি দিব নেকি স্যার পানীটোৱে ফিল আপ কৰি দিব তাৰ দুটা ৰিজন থাকে প্ৰথম ৰিজনটো হৈ গ'ল আমাৰ ব্ৰেইনত এটা গ্লেণ্ড থাকে হা এই গ্লেণ্ডটো কি কৰে নামটো মোৰ মনত অহা নাই ই হেপী হৰমন চিক্ৰেশ্যন কৰে তুমি যদি চাহটো খাই ভাল পোৱা মানে ভাল পোৱা বস্তুটো খোৱাৰ লগে লগে কি হয় হেপী হৈ যায় হেপী হোৱাৰ লগে লগে কি হয় সি চব দুখবোৰ পাহৰি যায় সেইটো এটা ৰিজন ছেকেণ্ড ৰিজনটো কি হ'ল আমি গাখীৰ চাহটো খোৱাৰ লগে লগে আমাৰ এই পাইপডালত কি হয় এটা ষ্টিম প্ৰডিউচ হয় এটা হিট প্ৰডিউচ হয় হিট প্ৰডিউচটো হোৱাৰ লগে লগে কি হয় আমাৰ এয়াৰ পাইপডাল খোল খাই যায় তাৰ ফলত কি হয় আমাৰ লাহে লাহে মূৰৰ বিষটো কমি যায় হয় নাই তেতিয়াহ'লে গাখীৰ চাহ খোৱা ভাল নেকি মূৰৰ বিষৰ কাৰণে নাই নাই মই গাখীৰ চাহটো ভাল বুলি কোৱা নাই দেই গাখীৰ চাহটো চাবাচোন যেতিয়া গাখীৰ চাহটো যদি কিবা কোণত আমাৰ কাপোৰত পৰে কাপোৰটো খুব লেতেৰা হৈ যায় ন মানে ভালকে চাহ ফিলে ধুলেও চাফা নহয় জাষ্ট ভাবি চাওক মানে গাখীৰ চাহ দাগটো কিমান ডেঞ্জাৰ দাগ আমি যদি ৰেগুলাৰ খাই থাকো আমাৰ পেটৰ কিমান বেয়া অৱস্থা কৰি আছে নাকি নহয় গাখীৰ চাহ পৰাপক্ষত কেতিয়াও খাব নালাগে ইয়াতো গাখীৰ খাওক ইয়াতো ৰঙা চাহ খাওক গাখীৰ চাহ কেতিয়াও নাখাব ইটছ ভেৰি ডেঞ্জাৰ বহুত মানুহ কি হয় খাই খাই এডিক্ট হৈ যায় ত এডিক্ট হোৱা মানুহৰ প্ৰব্লেমটো বেলেগ তেওঁলোক গাখীৰ চাহ খালে তেওঁলোকৰ এইটো মেডিচিনে কাম কৰি দিয়ে গাখীৰ চাহ খাই নেকি হা কোনে কোনে ভাল পায় গাখীৰ চাহ দিবেন গাখীৰ চাহ ভাল পায় এইটো ভাল এডিক্টেড পায় বস্তু হৈ যায় কোনোবা এডিক্ট হৈ আছে কি কৰিবা মই কৈছো শুনা যদি এনেকে প্ৰব্লেম হৈছে মূৰৰ বিষ হৈ আছে বা গেষ্ট্ৰিক হৈ আছে গাখীৰ চাহ এনে খালী পেটত কাপোৰত পৰি গা কাপোৰত জিলিকি চাহ কৰিবা বমনগতি কৰিবা নহলে দুটামান ইনভাৰ্টেড আসন কৰিবা এবা ভাল হৈ যাব আৰু কৈ আছে কিবা কিবি মই সোধে বেবাৰ নে কি কৰি আছে কি কৰিব লাগিব বুলি ক'লে যেতিয়া মূৰৰ বিষ হয় এইটো হ'ল য়োগাত পাছলে পাবা য়োগাত এটা বস্তু আছে ডেট ইজ কল শৰ্ট কৰ্ম মানে আমাৰ ষ্টমাকটো ক্লিন কৰাৰ এটা প্ৰক্ৰিয়া ষ্টমাকটো ক্লিন কৰিলে কি হয় তো গেছৰ প্ৰডাকশনটো লাহে লাহে নোহোৱা হৈ যায় আৰু গেছখিনি চাফা হৈ যায় তো গেছটো চাফা কৰিলে কি হয় আমাৰ এনে মূৰটো ভাল হৈ যাব ওকে সেকেন্ড অপশনটো হৈ গ'ল যদি বিপি নৰ্মেল আছে তেতিয়াহ'লে কি কৰিবা আমাৰ ইনভাৰ্টেড আসন মানে যিবোৰ আসনত ভৰিটো ওপৰলৈ উঠোৱা হয় লাইক অৰ্ধ শীৰ্ষাসন সৰ্বাংগাসন হা এইবোৰ আসনৰ প্ৰেক্টিছ কৰিলে কি হয় আমাৰ লাহে লাহে গ্ৰেভিটিৰ কাৰণে লাহে লাহে গেছৰ যিটো মানে ৰাস্তাটো ই চেঞ্জ হৈ যায় চেঞ্জ হ'লে কি হয় আমাৰ এয়াৰ পাইপডাল খোল খাই যায় বুজিছা এইখিনি কৰিব পাৰা চাহ নোখোৱাকে গাখীৰ চাহ নোখোৱাকে ওকে স্যার হ'ব Okay, at key kolo the siddha is system based on the 5 principle, 5 element. Plus, key this 3 humerus. This is called Badham, Pittam, and Kapam. That means Bata, Pitta, Kapha. So Bata, Pitta, Kapha report best kodi yar report treatment dia hoy. Ayurved pisole bhalke pohilo baba tateo dia mane ase Bata, Pitta, Kapha. Jak tridus boli koa hoy. ত্ৰিদোষৰ ইমবেলেন্স হলে কি হয় আমাৰ বডিত বিভিন্ন ধৰণৰ ৰোগ দেখা পোৱা যায় সো ইয়াৰ ওপৰত বেস কৰি ট্ৰিটমেন্ট দিয়া হয় কত দিয়া হয় ইন সিদ্ধা ওকে দিস ইজ জাস্ট বেসিক নলেজ লাস্ট আমি যাম হোমিওপ্যাথি হোমিওপ্যাথি নুশুনা কোনো নাই চাগে সৰুতে সকলে হোমিওপ্যাথি মেডিসিন খাই পাইছা
পাইছে হোমিওপ্যাথি মানে ঘৰতে বনোৱা ঔষধ বা ঘৰত কৰা চিকিৎসা হোমপেথি অটো যদি বাদ দিয়া হোমপেথি বা হোমিওপ্যাথি ওকে হোমিওপ্যাথি আৱিষ্কাৰ কৰিছিলে 18th centuryত স্যামুয়েল হেনমেন এটা কৈছিলে ইন দা 18th centuryত okay it is also a alternative medicine but যদি চাবলৈ যাও in homeo normally ইয়াত কোনো এনেকে evidence নাপাবা that মানে scientific proof তেনেকুৱা নাই basically মানে বেমাৰ এনেকা ভাল হোৱা exact মানে বেমাৰটোৰ ওপৰত এতিয়ালৈকে তেনেকে মই জানাত ওলোৱা নাই yes resulting in remedies that often contain no original substance হোমিওপ্যাথিৰ এটা মটো আছে বা প্ৰিন্সিপাল বুলি কোৱা হয় লাইক কিউৰ লাইক কিউৰছ লাইক ওকে ইয়াত বিশেষ একো নাই হোমিওপ্যাথিত সো আমি কি পালো আয়ুষ পালো ওকে আয়ুষৰ 5টা শব্দ আছে এই 5টা শব্দৰ 5টা নাম আছে কি আছিলে A for Ayurveda, Y for yoga, then U for Unani, S for Siddha, and H for homeopathy. Examot ahibo pare the full form of Ayush. Ita সম্পূৰ্ণ গোটেইটা নামটো লিখি দিবা আমাৰ ভাৰত চৰকাৰত এবিধ মন্ত্ৰালয় আছে যাক কোৱা হয় আয়ুষ মন্ত্ৰালয় বা আয়ুষ গভৰ্ণমেন্ট The Ayush Mantralaya is a alternative medicine system to solve a bit at a department. Homeopathy, yoga, Ayurveda, alternative মানে বিকল্প চিকিৎসা পদ্ধতি This is not direct medicine system. যদি ডাইরেক্ট মেডিসিন সিস্টেম কবলে যাও কাক কোৱা হয় অনলি এলোপ্যাথিক কোৱা হয় এলোপ্যাথিক যদি আমি সাবলে যাও ইন যোগা এন্ড আয়ুর্বেদা these are the direct medicine system not alternative system হয় নহয় আজিকে প্ৰায় মানুহ বেমাৰ হলে গলে কত দৌৰু এলোপ্যাথিক মেডিসিনৰ ওচৰত দৌৰু কিয় কাৰণ এলোপ্যাথিক মেডিসিন কি কৰে বহুত কুইক কাম কৰে যেনেকৈ কুইক কাম কৰে ঠিক তেনেকৈ আমাৰ শৰীৰটো কুইক নষ্ট কৰে ইমান ভাল ইমান বেয়া বাট এই যিকেটা 5টা বস্তু আছে বিকল্প থেৰাপিৰ ইয়াৰ কি নাই ই লাহে কৰে বাট ৰুট কজলৈ কৰে ৰুট কজ মানে হল গুৰিলৈকে কাম কৰে ওৰতে সময় লয় আৰু যেটো ভাল হয় পার্মানেন্ট ভাল হয় এটা মানুহবোৰ লাহে লাহে ইয়াৰ ওপৰত বিশ্বাস হৈ আহিব ধৰিছে যেনেকৈ যোগা হৈ গল আয়ুৰ্বেদা হৈ গল হয় নহয় যেনেকৈ আপোনালোক আহিছে এটা যোগাৰ জ্ঞান লবলৈ তেনেকৈ ৰাইট সো আমাৰ এখিনি কি জাস্ট ফুলমুল এটা নলেজ দিলো আজি ৰিগাৰ্ডিং দা আয়ুষ Next, আমি পঢ়িম about details of Ayurveda অকল ডিপত যাম আমি হা নেক্সট ক্লাছত যাম আজি নাযাম স্যার এটা স্যার কথা সুধিব লগা আছিল নিশ্চয় স্যার এই পেপাৰখনত ধৰক 100 মাৰ্কস থাকিলে তাৰে অ্যাসাইনমেন্টত কিমান থাকিব প্ৰ্যাকটিকেলত কিমান থাকিব বা থিওৰিত কিমান থাকিব স্যার ডেফিনেটলি অকল এখন পেপাৰ নহয় সব যিমান পেপাৰ আছে থিওৰি পেপাৰ 70-30 হয় The 30 is assignment and 70 is main exam. আর প্র্যাকটিক্যাল স্যার হ্যাঁ প্র্যাকটিক্যালটো স্যার কি বাকি
না প্ৰেক্টিকেলটো চাগে ডাইৰেক্ট 100 হ'ব আচ্ছা কাৰণ প্ৰেক্টিকেলত এছাইনমেন্ট নহয় হুম সেশনেলৰ নহয় হুম অকল যিখিনি থিওৰি পেপাৰ আছে থিওৰি পেপাৰ কেইটাত হে 70-30 30 for assignment and 70 for main exam মানে তাৰ 4খন পেপাৰ পেপাৰ স্যার টোটাল কেইখন 3খন হ'ব না 4খন থিওৰি 3খন এটা প্ৰেক্টিকেল টোটাল 4 হ'ব স্যার টোটাল 4 হ'ব all total 4খন total 400 marks টোটাল 400 পেপাৰ মানে আমাৰ প্ৰেক্টিকেল কিবা হেৰি হ'ব আমাৰটো চাৰ্ট কৰিব লাগিব